Hello dear student, welcome back again. So আমি 9.2 question 1 আৰু 2 আমি কমপ্লিট কৰিছো। এতিয়া question আমি 3 সমাধান কৰিম। 3 আৰু 4 5 এইকেইটা সমাধান কৰিম আৰু 6 ইমান ইম্পৰ্টেন্ট নহয়, 6 টো আমি স্কিপ মাৰিলে আমাৰ প্ৰবলেম নাই। ওকে, এতিয়া question number 3 কি কৈছে, ABCD এটা সমান্তৰিক, DC আৰু AD বাহুৰ ওপৰত দুটা P আৰু Q যিকোনো দুটা বিন্দু দিয়া আছে, দেখাব লাগে যে APB ইকুৱেল টু কালি BQC। এইটোৰ পৰা ABCD আমি ABCD এটা সমান্তৰিক ড্ৰ কৰিছো, DC আৰু AD ৰ ওপৰত দুটা বিন্দু ক্ৰমে P and Q দিছো। ওকে, তেতিয়াহ'লে যিকোনো বিন্দু দিছো দেখাব লাগে কালি ABP is equal to BQC। এই মাজত যিটো দুটা ত্ৰিভুজ আছে আমি দেখিবলৈ পাইছো ABP আৰু BQC, এই দুটা ত্ৰিভুজৰ কালি আমাৰ ইকুৱেল দেখাব লাগে, এইটো আমি প্ৰুভ কৰিম। ওকে, এতিয়া কোৱেশ্যনত যেটো দিয়া আছে হেতু আমি লিখিম, তাৰ পিছত আমি একেবাৰে স্টেপ বাই স্টেপ আমি সমাধান কৰি যাম। এতিয়া প্ৰথমত আমি লিখিব লাগিব যে দিয়া আছে আমাৰ দিয়া কি আছিল, কোৱেশ্যন নম্বৰ 3 দিয়া আছে কি দিয়া আছে, ABCD এটা সমান্তৰিক, ABCD এটা সমান্তৰিক সমান্তৰিকৰ কি কম, DC আৰু AD ৰ বাহুৰ ওপৰত দুটা বিন্দু ক্ৰমে P আৰু Q, এইটো আমাৰ দিয়া আছে। এতিয়া আমি প্ৰমাণ কৰিব লাগে APB। ওকে, আমি ডাইৰেক্ট কম প্ৰমাণ কৰিব লাগে, কালি APB is equal to কালি BQC, এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণৰ আগত আমি এটা বস্তু অংকন কৰিব লাগিব, অংকনত যাব লাগিব, অংকন এইখিনি এক্সট্ৰাকে অংকনটো আমি কেনেকৈ কৰিম। ওকে, দুটা বস্তু আমি কি কৰিম, BC বাহুৰ ওপৰত এটা লম্ব টানিম। ওকে, যেনেকুৱা BC বাহুৰ ওপৰত লম্ব টানিলে আমি সাপোজ এইটো আমি QS দিছো আৰু PR দিছো, এনেকৈ আমি লম্ব টানিম। ওকে, সো ফাৰ্স্টত BC বাহুৰ ওপৰত QS আমি লম্ব টানিম আৰু AB বাহুৰ ওপৰত PR আমি লম্ব টানিম, এইটো আমাৰ অংকন। সো ফাৰ্স্টত PR পাৰপেন্ডিকুলাৰ, প্ৰথম লিখিব লাগিব PR পাৰপেন্ডিকুলাৰ AB আৰু QS পারপেন্ডিকুলার BC অঙ্কন করা হল। ওকে, এইখিনি আমি অঙ্কন কৰিলো। এতিয়া ডাইৰেক্ট প্ৰমাণত আহিম। আমি সমান্তৰিকৰ কালি কি, যিকোনো এটা বাহু আৰু সিহঁতৰ মাজৰ দূৰত্ব। ওকে, এইটো আমি ক'ব পাৰিম ভূমি ইনটু উচ্চতা বুলি ক'ব পাৰো, আৰু ত্ৰিভুজৰ কালিটো হাফ ইনটু ভূমি ইনটু উন্নতি, এইটো আমি গম পাওঁ। এতিয়া আমি কি কৰি প্ৰমাণত লিখিব লাগিব, প্ৰমাণ, এইটো মেইন পাৰ্ট আমাৰ মেথছৰ প্ৰমাণ। ওকে, প্ৰমাণত আমি কি কৰিম, আমি ফাৰ্স্টত কি কৰিম, APB ত্ৰিভুজ APB কালি। ওকে, ত্ৰিভুজ APB কালি ললে ত্ৰিভুজৰ কালি কি আছিল, হাফ ইনটু ভূমি আমি AB লম, AB ইনটু উচ্চতা, কিমান উচ্চতা আছে PR। ওকে, এইটো হল আমাৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো। ওকে, এতিয়া চোৱা হাফটো ৰাখিলো। ওকে, এতিয়া AB ইনটু PR, AB ইনটু ABCD এটা আমাৰ সমান্তৰিক হলে
এবি হল যদি আমি এটা বাহু বুলি ধৰো সেইটো বাহুৰ পৰা কিমান দূৰত্বত আছে মানে উচ্চতা কিমান উচ্চতা হল পি আৰ আৰু বাহু হল এবি এই এবি ইনটু পি আৰ হল আমাৰ এটা কালি কাৰ কালি সমান্তৰিকৰ কালি কালি এবি ইনটু পি আৰ এইখিনি আমি লিখিব পাৰি এবি ইনটু পি আৰ কোনটো সমান্তৰিকৰ কালি কালি এ বি সি ডি ওকে এটো আমি 1 দিব পাৰি কিয় আমি ত্ৰিভুজ যেটো এবি ইনটু পি আৰ যেটো ভূমি ইনটু উচ্চতা দিছো হেতু কালি কি এই এবি ইনটু পি আৰ এটো কি সমান্তৰিকৰ কালি এবি সি ডি হল আমাৰ সমান্তৰিকৰ এটো আমি ইকুৱেশ্যন 1 দিছো আৰু ঠিক একেদৰে যেতিয়া আমি আৰু ত্ৰিভুজ বি কিউ সি কালি ওলাব লাগিব এতিয়া এটো ত্রিভুজ বি কিউ সিৰ কালি ভূমি ইনটু উচ্চতা এটো আমি ত্রিভুজৰ কালি ওলাব পাৰিম হাফ ইনটু ভূমি ইনটু উচ্চতা এটো লিখি লও ওকে সো হাফ তো হাফে থাকিব ভূমি আমাৰ কিমান ভূমি আমাৰ বি সি ইনটু উচ্চতা উচ্চতা হল কিউ এস এতিয়া চোৱা এই ABCD সমান্তৰিকৰ বেছি আমি ভূমি হিচাপে ধৰিলে হিয়তৰ মাজৰ দূৰত্ব মানে লম্ব কিমান উচ্চতা কিমান উচ্চতা হল QS সো BQ ইনটু QS এটো হল সমান্তৰিকৰ কালি হৈ আছে সো হাফ ইনটু কালি ABCD আমাৰ সমান্তৰিকৰ কালি ওকে এই হাফ অফ ABCD ৰ কালি আমাৰ কি এটো আমি লিখিব পাৰিম ওকে সো এইটো ৰিপ্লেস হাফ অফ কালি ABCD এইটো ৰিপ্লেসত আমি এটো লিখিব পাৰি সো ত্রিভুজ এ পি এর কালি এটো কিৰ পৰা পাইছো 1 ৰ পৰা ওকে এতিয়া চোৱা আমি হাফ অফ কালি ABCD ৰ ঠাইত মই এটো লিখিছো সো এটা একেবাৰে ফাইনাল লাইনটো আমাৰ হ'ব যে কালি BQC is equal to কালি APB এটো আমাৰ কি প্রুফ কৰিব দিছে ওকে সো বস্তুটো একেবাৰে ইজি প্ৰথমে আমি APB ত্রিভুজৰ কালি হাফ ইনটু ভূমি হল AB উন্নতি হল আমাৰ PR ওকে AB ইনটু PR আমি সমান্তৰিকৰ কালি ভূমি ইনটু উচ্চতা পাইছো যদি আমি AB ভূমি ধৰো তাৰ উচ্চতাটো কিমান আছে PR সো হেতু হল সমান্তৰিকৰ কালি তাতে আমি কালি AB ইনটু PR ক এটো আমি কি সমান্তৰিকৰ কালি ABCD ওকে এটো আমি ইকুৱেশ্যন 1 দিছো আৰু আমি PQC ত্রিভুজটোৰ ভূমি হল BC আৰু উচ্চতা হল কিমান সো হাফ অফ ভূমি ইনটু উচ্চতা ভূমি হল BC আৰু কিউ হল আমাৰ উচ্চতা ওকে সো BC ইনটু QC হল কাৰ কালি সমান্তৰিকৰ কালি হৈ আছে ABCD সো হাফ অফ ABCD একে আছে সো এইটো সাইড যদি একে আছে এইখিনি কালি আমাৰ ইকুৱেল হ'ব সো BQC ইকুৱেল টু APB কালি সো ফাইনাল লাইনটো আমি লিখিব পাৰি এইটো আমাৰ প্রুফ এনেকৈ আমি প্রবলেমবোৰ কৰিব পাৰি ফার্স্ট আমাৰ কথা মনত ৰাখিব লাগিব সমান্তৰিকৰ কালিৰ পৰা ওকে এইটো চিত্ৰ আঁকি তোমালোকে এনেকৈ লিখিবা আৰু স্ক্ৰিনশ্বট মাৰি লিখি ল'বা এতিয়া নেক্সট কোৱেশ্চনলৈ যাম ওকে নেক্সট কোৱেশ্চন যেটো 4 আছে 9.16 ABCD সমান্তৰিকৰ ভিতৰত P এটা বিন্দু দেখাব লাগে যে ABB ইকুৱেল টু PCD ইকুৱেল টু হাফ অফ কালি ABCD আৰু সেকেন্ডত কালি APD আৰু কালি PBC ইকুৱেল টু কালি এটো অৰ্থাৎ এটো আৰু এটো প্লাস এটো প্লাস ইকুৱেল দেখাব লাগে আৰু এইটো ট্ৰায়াঙ্গেলৰ কালি হাফ অফ এইটো সমান্তৰিকৰ কালি ওকে এটো আমি প্রুফ কৰিব লাগে এতিয়া যেটো বস্তু দিয়া আছে এই পিকচাৰটো মই এতে লৈছো একেবাৰে বেলেগকে লিখা নাই এই পিকচাৰটো লৈছো ওকে প্ৰথমত আমি কোৱেশ্চন নম্বৰ 4 এটো আমাৰ দিয়া কি আছে দিয়া আছে ওকে দিয়া আছে আমাৰ কি কোৱেশ্চন নম্বৰ 4 সমান্তৰিক ABCD এটা আমাৰ সমান্তৰিক ABCD এটা সমান্তৰিকৰ P অন্তবিন্দু হলে প্ৰথমে আমি প্ৰথমটো প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব
লাগে যে Roman 1 কি কৈছে কালি A P B is equal plus কালি আমি কি কম A P B আৰু P C D P C D is equal to half of কালি A B C D সমান্তৰিকৰ কালি সেকেন্ডত প্ৰমাণ কৰিব লাগে এই দুটাত কালি A P B plus কালি P C D তাকে আছে না ওকে A P D টু পিছত আছে তো আগত আছে একক কথা নাই is equal to কালি A P D plus কালি B P C এনেকুৱা আছে এই দুটা প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণ কৰাৰ আগত আমি এটা বস্তু অঙ্কন কৰিব লাগিব এই অঙ্কন এখিনি ইম্পৰ্টেন্ট হৈ আছে অঙ্কন ওকে অঙ্কনটো আমি এনে কি কৰিম P বিন্দুৰ মাজেৰে AB ৰ সমান্তৰালকৈ এটা ৰেখা আঁকিম সো এটো মই আঁকিব লাগিব P বিন্দুৰে যোৱা কৈ AB ৰ সমান্তৰাল এটা ৰেখা আমি অঙ্কন কৰিব লাগিব ওকে এনেকে আৰু P বিন্দুৰ মাজেৰে যোৱা AP আৰু BC ৰ সমান্তৰালকৈ এটা ৰেখা আঁকিব লাগিব এনেকে মই আঁকিলো সাপোজ এটো মোৰ E এটো মোৰ F এটো মোৰ EF G H এনেকে আমি অঙ্কন কৰিলো অঙ্কনত কি কৰিছো A P সমান্তৰাল EF আৰু A D সমান্তৰাল H G অঙ্কন কৰা হল এটো যদি আমি অঙ্কন কৰিছো ওকে এটো যদি অঙ্কন কৰিছো আমি কি লিখিব পাৰিম অৰ্থাৎ that is অর্থাৎ জি কো সো A B F E সমান্তরিক আৰু E F C D সমান্তরিক হৈছে সমান্তরিক কিয় বিপৰীত বাহু সমান আৰু সমান্তৰাল হৈছে এই কাৰণে কি এটা সমান্তৰিক হৈছে ওকে সো প্ৰথম এটো আমি প্ৰমাণ একে ভূমি একে সমান্তৰালত কনসেপ্ট এতিয়া বহাব লাগিব ওকে এতিয়া ফাৰ্স্ট আমি ত্ৰিভুজ A P B আৰু A B F E সমান্তৰিক A B F E এটো সমান্তৰিক এখিনি আমি নাই বুলি ভাবো এখিনি আমাৰ নাই এটো আমাৰ সমান্তৰিকটো হৰু আৰু ত্ৰিভুজটো আমি মই কনসিডাৰ কৰিছো সমান্তৰিক ওকে পেনটো চেঞ্জ কৰি লও সমান্তৰিকৰ এতিয়া চোৱা এই সমান্তৰিকৰ আৰু ত্ৰিভুজৰ একে ভূমি লিখিব লাগিব একে ভূমি আমাৰ AB হৈ আছে একে ভূমি আমাৰ A B আৰু একে সমান্তৰাল একে ভূমি AB আৰু একে সমান্তৰাল E F ত আছে অলপ শর্টকাট লিখিলো ওকে একে ভূমি আৰু একে সমান্তৰাল থাকিলে আমি কি পাম এতেকে কালি A P B is equal to half of কালি এই সমান্তৰিকটো half of কালি এইটো সমান্তৰিক A B F C ওকে এটো আমি 1 দিম এটো আমি 1 দিলো ইকুৱেশ্যন 1 দিলো ওকে নেক্সট কেস টু ঠিক একে দৰে আমি কি লিখিব পাৰিম ত্ৰিভুজ P C D P C D এটো এটা ত্ৰিভুজ আৰু সমান্তৰিক E F C D E F C D মানে ওপৰৰ পাৰ্ট নোহোৱা বুলি ধৰো তো তাৰ একে ভূমি আমাৰ কি লিখিব পাৰিম একে ভূমি BC আৰু একে সমান্তৰাল এটো সমান্তৰাল E
এফত আছে ওকে একে ভূমি আৰু একে সমান্তৰাল থাকিলে আমি কি ক'ম কালি ত্ৰিভুজৰ কালি পি চি ডি ইকুৱেল টু হাফ অফ কালি এই সমান্তৰিক যিটো আছে ই এফ চি ডি ওকে এইটো আমি 2 দিম এতিয়া সিম্পল 1 আৰু 2 আমি এড কৰি দিম ওকে 1 প্লাস 2 এড কৰিম ওকে সো লেফট হ্যান্ড সাইড আমি এড কৰিম কালি এ পি বি প্লাস কালি পি চি ডি ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড আমি এড কৰিম ওকে রাইট হ্যান্ড সাইড এড কৰিলে এইখিনি হাফ অফ কালি ওকে এটা লাইন এটা শর্ট কৰিম এই হাফ অফ কালি ইকুৱেল আছে সো ব্ৰেকেট লিলো এটো কমন লৈছো হাফ অফ কালি এটা ঠাইতে লিখিলো তাৰ পিছত যেটো আছে এ বি এফ ই প্লাস এটো আমাৰ প্লাস ই এফ সি ডি ওকে এটো পালো সো এইটো আমি কি লিখিব পাৰিম এইটো আমি হাফ অফ কালি এইটো এই সোয়া এই সৰু সমান্তৰিক মিলি এটা ডাঙৰ সমান্তৰিক হ'ব এটো আমাৰ কি এ বি সি ডি এটো আমাৰ কি প্রুফ প্ৰথম যেটো আছিল হেটো আমাৰ প্রুফ হৈ গেল এটো আমাৰ ৰোমান 1 ৰ প্রুফ হৈ গেল এতিয়া ৰোমান 2 এই কেসখিনি রিপিট হ'ব যেহেতু এডি এ এইচ জি এইচ এটা সমান্তৰিক একে ভূমি ইমান একে ভূমি ঠিক একেদৰে আমি লিখিব পাৰিম একেদৰে বাৰে বাৰে লিখি নাথাকো একেদৰে সো এটো ত্রিভুজৰ কালি হাফ অফ এই সমান্তৰিকৰ কালি সেইকাৰণে একেদৰে লিখিছো সো কালি এ পি ডি প্লাস কালি বি পি সি ওকে সো কালি বি পি সি ইকুয়াল টু হাফ অফ কালি এ বি সি ডি এটো কোৰ পৰা পাইছো এই আগৰ ৰোমান 1 যেটো প্ৰুভ কৰিছো ঠিক একেদৰে বেলেগ আৰু হৈ থকা নাই সো এইটো ওকে এইটো 1 1 2 দিছিলো এইটো সাপোজ মড প্ৰুফ যেটো হল এইটো মই 3 দিছো এইটো মই 4 দিছো 3 আৰু 4 ৰ পৰা রাইট হ্যান্ড সাইড আমাৰ ইকুৱেল হৈ আছে ওকে রাইট হ্যান্ড সাইড ইকুৱেল হয় লেফট হ্যান্ড সাইড ইকুৱেল হ'ব 3 আৰু 4 পৰা সমীকৰণ 3 আৰু 4 ৰ পৰা পাওঁ তো সমীকৰণটো লিখিব পাৰি সমীকৰণ 3 আৰু 4 ৰ পৰা কি পাম লেফট হ্যান্ড সাইড সো কালি এ পি বি প্লাস কালি পি সি ডি ইজ ইকুৱেল টু এইখিনি এ পি ডি কালি এ পি ডি প্লাস কালি বি পি সি এইটো আমাৰ প্রুফ কৰা হৈ গেল এইটো আমাৰ ৰোমান 2 যেটো আছে এইটো ৰোমান 2 প্রুফ প্ৰথম ওকে সো এইটো কিয় 3 আৰু 4 ৰ পৰা 3 তাই হাফ অফ কালি এবিসিডি ওকে ইকুৱেল হৈ আছে সো 3 আৰু 4 ৰ পৰা এইখিনি আমি লিখিব পাৰিম ওকে প্ৰথম যেটো আছে এটা ত্ৰিভুজ এটা সমান্তৰিক লৈছো একে ভূমি একে সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজৰ কালি আৰু সমান্তৰিকৰ কালি আধা হৈ আছে ওকে সো হেনেকুৱা হলে আৰু সেকেন্ড যেটো ত্ৰিভুজ আছে আৰু সমান্তৰিক আছে ত্ৰিভুজৰ কালি সমান্তৰিক কালি 1 আৰু 2 ৰ পৰা এই দুটা ত্ৰিভুজৰ যোগফল আৰু এই সমান্তৰিকৰ কালিৰ আধা হৈ আছে ওকে ঠিক একেদৰে এটো এনেকে যদি মই কনসিডাৰ কৰো এটো ত্ৰিভুজ এটো একেদৰে 3 আৰু 4 আমি কম্পেয়াৰ কৰিছো এটো আমি পাইছো এটো ৰোমান 2 আমাৰ প্রুফ হৈ গেল ওকে এতিয়া কোৱেশ্চন নম্বৰ 5 ত যেটো আছে এটো দুটা সমান্তৰিক দি আছে এটা চিত্ৰৰ পৰা লৈছো পি কিউ আর এস আৰু এ বি আর এস এই দুটা সমান্তৰিক আছে একে ভূমি এস আর আর কে সমান্তৰাল টিবিৰ মাজত অৱস্থিত এতিয়া প্ৰথমটোত সমান্তৰিক দুটাৰ কালিৰ সমান আৰু এই ত্ৰিভুজৰ কালি আৰু সমান্তৰিকৰ কালি আধা ওকে সো এতে দিয়া থকা বস্তু
ডাইৰেক্ট কি কৰিব পাৰিম, ইয়াতে দিয়া আছে যিটো বস্তু দিয়া আছে সেইটো আমি লিখিব লাগিব, দিয়া আছে। সো দুটা সমান্তৰিক এ বি আৰ এছ আৰু পি কিউ আৰ এছ দুটা সমান্তৰিক ওকে, দুটা সমান্তৰিক আৰু ইয়াতে এটা বিন্দু দিয়া আছে, এইটো মই কানেক্ট কৰিম। ওকে, এইটো এক্স বুলি দিয়া আছে। ওকে, সৰি এইটোৰ পৰা কানেক্ট হ'ব, এইটো নহ'ব, এ এক্স এছ আছে। ওকে, সো এতিয়া সমান্তৰিক দুটা আৰু পি আৰৰ ওপৰত এটা বিন্দু এক্স আছে। ডাইৰেক্ট এতিয়া প্ৰমাণ কৰিব লাগে, যে ওকে, কি প্ৰমাণ কৰিব লাগে, প্ৰথম যিটো কেছ আছে এইটো কালি দুটা সমান্তৰিক আছে, কালি এ বি আৰ এছ ইজ ইকুৱেল টু কালি পি কিউ আৰ এছ। সেকেন্ড যিটো আছে এ এক্স এছৰ যিটো এৰিয়া, এ আৰত এৰিয়া বুজায়, ইজ ইকুৱেল টু হাফ অফ এৰিয়া অফ পি কিউ আৰ এছ, নে কি আছে, পি কিউ আৰ এছ, পি কিউ আৰ এছ। এইটো আমি প্ৰমাণ কৰিব লাগে। ওকে, এইটোত প্ৰমাণত আমি কি কৰিম, অংকন চংকন এইটো প্ৰমাণত অংকন চংকন একো নাই, জাষ্ট আমি কি কৰিম, প্ৰমাণ। ওকে, প্ৰথমে আমি কি ল'ব লাগিব, এই দুটা সমান্তৰিক যে দিয়া আছে প্ৰমাণত প্ৰথমত এ বি আৰ এছ, এইটো দেখা পায় নে নাই? ওকে, অলপ কমকৈ দেখা পায়, চ' এইটো আমি চেঞ্জ কৰিব লাগিব। এ বি আৰ এছ আৰু পি কিউ আৰ এছ সমান্তৰিক দুটাৰ একে ভূমি আমাৰ কি এছ আৰ হৈ আছে, এছ আৰ। আমি থিয়ৰাম 9.8 হৈ আহিছো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকৰ কালি আমাৰ সমান। একে ভূমি এছ আৰ আৰু এইটো আমি সমান্তৰাল বুজালো পি বিৰ মাজত অৱস্থিত। এনেকুৱা যদি হয় তেতিয়াহ'লে যিমানবোৰ সমান্তৰিক হ'ব সিমান সমান্তৰিকৰ কালি সমান। এতিয়া আমি কি কৰিম, সো কালি এ বি আৰ এছ ইজ ইকুৱেল টু কালি, সৰি হাফ নালাগে, কালি পি কিউ আৰ এছ সমান হ'ব। এইটো আমি ইকুৱেশ্যন 1 দিম বা সমীকৰণ 1 দিলোঁ। কিয়, একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি আমাৰ সমান। ওকে, এতিয়া সেকেন্ড কেছ যিটো আছে এইটো আমাৰ ৰোমান 1 গুচি গ'ল। এতিয়া আমি ৰোমান 2 চাম। ৰোমান 2ত আমাৰ কি কৈছে, ৰোমান 2ত প্ৰুভ কৰিব লাগে এ এক্স। এতিয়া ত্ৰিভুজ এ এক্স এছ আৰু এ এক্স এছ আৰু এ বি আৰ এছ সমান্তৰিক। এ বি আৰ এছ সমান্তৰিকৰ একে ভূমি আমাৰ কি হ'ব, চাওঁ আমি এইখিনি কনচিডাৰ নকৰোঁ, এইখিনি তেতিয়া কনচিডাৰ নকৰোঁ। ওকে, এইখিনি কনচিডাৰ নকৰিলে এ বি আৰ এছ আৰু এ এক্স এছৰ একে ভূমি আমাৰ কি হৈছে, একে ভূমি এ এছ হৈ আছে আৰু একে সমান্তৰাল এইটোক সমান্তৰাল বুলি ক'ব, একে সমান্তৰাল বি আৰত আছে। ওকে, একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে আমি কি পাম, কালি, এতিয়া আমি কি পাম, কালি ত্ৰিভুজৰ কালি যিটো আছে এ এক্স এছ ইজ ইকুৱেল টু হাফ অফ সমান্তৰিকৰ কালি অফ সমান্তৰিক এ বি আৰ এছ, এ বি আৰ এছ। ওকে, এতিয়া চোৱা, কালি এ বি আৰ এছৰ ঠাইত কালি পি কিউ আৰ এছ দিব পাৰি।
সো এইটো আমি লিখিব পাৰি implies কালি এইটো লেফট হ্যান্ড সাইড একে থাকিব ax s is equal to half of কালি a b r s ৰ ঠাইত p q r s মই লিখি দিম p q r s এইটো কৰ পৰা 1 ৰ পৰা ওকে এইটো আমাৰ কি এইটো সেকেন্ড যেটো আছে এইটো আমাৰ প্রুফ করা হৈ গেল এতি কি কৈছো ত্রিভুজ আৰু সমান্তৰিকৰ একে ভূমি s আৰু একে সমান্তৰালৰ মাজত আছে এতে ত্রিভুজৰ কালি সমান্তৰিকৰ কালি আধা ওকে সো কালি ax = half of কালি pqrs ওকে এনেকে হয় এতিয়া তোমালোকে ফার্স্ট ভিডিও কেটা চাবা যেটি ইন্ট্রোডাকশন সো হেতু ইন্ট্রোডাকশন আমি কি কৈছিলো যদি দুটা এটা একে ভূমি a and b থাকে এতে এটা ত্রিভুজ আৰু যদি এতে এটা সমান্তৰিক গঠন হয় এতে ত্রিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা ওকে এনেকা পাইছিলো হেতু ওলাইছো একে ভূমি একে সমান্তৰাল থকা ত্রিভুজৰ কালি সমান্তৰিকৰ কালি আধা আৰু যদি এতে দুটা সমান্তৰিক হয় এই সমান্তৰিক দুটাৰ কালিও সমান হ'ব এটো রোমান 1 ত ইউজ হৈছে আৰু রোমান 2 ত্রিভুজ আৰু সমান্তৰিকৰ কালি আধা ইউজ হৈছে সো এনেকে কোশ্চেন নম্বৰ 5 টো আমি লিখিব পাৰিম তোমালোকে লিখি লবা এটো এক্সারসাইজ কমপ্লিট হৈ গেল এতিয়া নেক্সট ভিডিওত আমি বেলেগ এটা চেপ্টাৰ চাম